নমস্কাৰ মই বিক্ৰম এখন চিঠি আৰু এটা ফোন কল তাৰ পিছত মই বাধ্য হলো তেওঁলোকক সহায় কৰিবলৈ আগবাঢ়ি আহিবলৈ আৰু মোৰ বিশ্বাস যে তেওঁলোকৰ কথা শুনাৰ পিছত আপোনালোকেও তেওঁলোকক কিবা নহয় কিবা প্ৰকাৰে সহায়ৰ হাত আগবঢ়াব আমি সকলোৱে জানো এই সময়ত সকলোৱে সংকটত পৰিছে কিন্তু এওঁলোকৰ সংকট অলপ পৃথক অলপ বেলেগ এই সময়ত আমি সকলোৱে শিল্পীৰ কথা ভাবিছো ভ্ৰাম্যমান থিয়েটাৰৰ কথা ভাবিছো বেণ্ড পাৰ্টিৰ কথা ভাবিছো সকলো শিল্পী কলা কুশলীৰ কথা ভাবিছো কিন্তু কৰবাত আমি পাহৰি গৈছো বহু সাৰ্কাছ উদ্যোগ বৰ্তমান সংকটত পৰিছে তাৰে ভিতৰত অন্যতম হৈছে অসমৰ মাটিৰ পৰা উজ্জীৱিত মহাবাহু সাৰ্কাছ হয় 3 বছৰ আগতে মোৰ এটা বিশেষ টক শো এটা ব্যক্তিগত অনুষ্ঠান এটা ব্যক্তিগত স্যাটেলাইট চ্যানেলৰ বাবে মই আগবঢ়োৱা এটা টক শোত মই তেওঁলোকৰ যি এই সাৰ্কাছৰ মহাবাহু সাৰ্কাছৰ এক্টৰ মই অসমবাসী ৰাইজলৈ আগবঢ়াইছিলো আৰু অসমবাসী ৰাইজেও প্ৰত্যেকে চাই সকলোৱে প্ৰশংসাত পঞ্চমুখ হৈছিল আজি এটা বিশেষ সংকটৰ সন্মুখীন হৈছে তেওঁলোকে বন্দী হৈ আছে বিগত 3 মাহে চৰাইদেউ জিলাৰ মৰাণত এখন খেল পথাৰত তেওঁলোকে কিছুমান তম্বু তৰি তেওঁলোকে দিন অতিবাহিত কৰিবলগীয়া হৈছে ৰাতি টোপনি নাই দিনত পেটত আহাৰ নাই তেওঁলোকে আহিবলৈ সুযোগ পোৱা নাই তেওঁলোকে আহিবলৈ তেওঁলোকৰ হাতত সামৰ্থ্য নাই তেওঁলোকে মৰাণৰ পৰা তেওঁলোকৰ গন্তব্যস্থান আগিয়াত আহিব বিচাৰিছে আহক আমি তেওঁলোকক কিবা প্ৰকাৰে সহায় কৰিব পাৰো নেকি তাৰে আমি কিছু বুঝ লওঁ সার্কাস এই সার্কাস জীবন মরণৰ খেল সার্কাস এই সার্কাস আশা সপোনৰে মেল ও সার্কাস এই সার্কাস জীবন মরণৰ খেল সার্কাস এই সার্কাস আশা সপোনৰে দিনৰ পিছত দিন মাহৰ পিছত মাহ বছৰৰ পিছত বছৰ অনুশীলন কৰাৰ পিছত এজন ব্যক্তি সক্ষম হয় সাৰ্কাছৰ শিল্পী হ'বলৈ তেওঁলোকে মৃত্যুৰ সৈতে হেণ্ডশেক কৰি আমাক আমোদ দিবলৈ আগবাঢ়ে আজি তেওঁলোক উপায়হীন তেওঁলোক আবদ্ধ এখন খেল পথাৰত তম্বুৰ ভিতৰৰ সত্ৰাধিকাৰী গৰাকীয়ে ৰাইজলৈ প্ৰশাসনলৈ চৰকাৰলৈ কেনেকৈ কাটৰ অনুৰোধ কৰিছে এই ভিডিঅ'টোত চাওঁ আহক মই মহাবাহু সাৰ্কাছৰ পৰিয়ালটিৰ অভিভাৱক লকডাউনৰ বাবে চৰাইদেউ জিলাৰ মৰাণত আমি আজি 2 মাহ অতিক্ৰম কৰিলোঁ আমাৰ যথেষ্ট অসুবিধা হৈছে আমি দৈনন্দিন সাৰ্কাছ কৰিলেহে আমি ভাত খাবলৈ পাওঁ সাৰ্কাছ নচলিলে আমি ক'ৰ পৰা খাম গতিকে ৰাইজক আৰু অসম চৰকাৰৰ লগে লগে অসম ৰাইজৰ সাৰ্কাছ প্ৰেমী নাগৰিকসকললৈ মোৰ এতিয়া আহ্বান যে আপোনালোকে আমাক সহায় কৰক এই অনুষ্ঠানটো জীয়াই ৰাখক আমি আচলতে এতিয়া অসহায় যেহেতু ক'তোই যাব নোৱাৰোঁ কোনোফালে ওলাবও নোৱাৰোঁ কি ব্যৱস্থা কৰিম আমি এতিয়া অসহায় আমাক সহায় কৰক আমাৰ যথেষ্ট অসুবিধা হৈছে আমি কাটৰভাৱে অনুৰোধ জনাওঁ আপোনালোকে আমাক কিছু সহায় কৰক জিলা প্ৰশাসন আমি জিলা প্ৰশাসনৰ ওচৰতো আমি অনুৰোধ জনাওঁ আমাক অলপ সহায় কৰক এই বতাহ বৰষুণৰ দিনত আমি আমাৰ নিজৰ ঘৰৰ ভিতৰত সুৰক্ষিতভাৱে আছো কিন্তু এই সকল শিল্পীয়ে ৰ'দ বতাহ বৰষুণকো নেওচি
খোলা খেলপথাৰত তম্বুৰ তলত থাকিবলৈ বাধ্য হৈছে চকুত নাই টোপনি পেটত নাই আহাৰ আহক আমি সকলোৱে সহায় কৰোঁ এইসকল শিল্পীক সকলোকে আজি অনুৰোধ জনাব বিচাৰিছোঁ আহক আমি কিবা নহয় কিবা প্ৰকাৰে তেওঁলোকক সহায় কৰোঁ তেওঁলোকে যাতে মৰাণৰ পৰা তেওঁলোকৰ গন্তব্যস্থান আগিয়ালৈ গোৱালপাৰা জিলাৰ আগিয়াত তেওঁলোকে আহিব পাৰে তাৰ বাবে আমি কিবা ব্যৱস্থা কৰোঁ আৰু ইতিমধ্যে তেওঁলোকে আমাক জনাইছে যে এইটো এটা ব্যয়বহুল যেহেতুকে অনুষ্ঠান সাৰ্কাছ এটা ব্যয়বহুল অনুষ্ঠান 3খন ট্ৰাক দৰকাৰ হ'ব প্ৰয়োজন হ'ব তেওঁলোকৰ সেই ব্যয়বহুল বস্তুসমূহ কঢ়িয়াবলৈ আৰু এখন গাড়ী 35জন শিল্পীক কঢ়িয়াবলৈ লৈ আহিবলৈ গন্তব্যস্থানলৈ সেয়েহে মই সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে প্ৰত্যক্ষভাৱে সহায়ৰ হাত আগবঢ়াব বিচাৰিছে এই নম্বৰটোত যোগাযোগ কৰিলে আপোনালোকে সবিশেষ গম পাব আৰু যদিহে এই ভিডিঅ'টো অন্তত আপোনালোকে যদি শ্বেয়াৰ কৰে প্ৰসাৰ কৰে সেইটো এটা ডাঙৰ সহায়ৰ হাত আগবঢ়োৱাৰ দৰেই হ'ব আজিৰ দিনত কাৰণ এই ভিডিঅ'টো হয়তো এনেকুৱা এজন ব্যক্তিৰ হাতত নাইবা এনেকুৱা চৰকাৰী কৰ্তৃপক্ষৰ হাতত পৰিব যিসকলে সঁচা অৰ্থত তেওঁলোকক সহায় কৰিব পাৰিব আহক আমি এটা মহৎ কামৰ এটা সহায় কৰা কামৰ আমি যাতে সহভাগী হওঁ সেয়েহে সকলোকে অনুৰোধ জনাইছোঁ আপোনালোকে অন্তত এই ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে এই ভিডিঅ'টো সহায় কৰিব পৰা ব্যক্তিসকলৰ হাতত পৰে নাইবা চৰকাৰী কৰ্তৃপক্ষৰ হাতত পৰে সংবাদ মাধ্যমৰ ব্যক্তিসকলৰ দৃষ্টিগোচৰ হয় আৰু তেওঁলোকে এই 35জনীয়া যি এটা দল পুৰুষ মহিলা শিশুসহ যি বৃদ্ধসহ যি এটা দল মৰাণত আবদ্ধ হৈ আছে তেওঁলোকক যাতে নিজ নিজ বাসগৃহত আমি লৈ যোৱাত বা পোৱাত আমি সহায় আগবঢ়াব পাৰোঁ আৰু মই আশা কৰিছোঁ আপোনালোক সকলোৱে তাকেই কৰিব মানৱীয়তাৰ নিদৰ্শন দাঙি ধৰি আহক আমি সকলোৱে তেওঁলোকক সহায়ৰ হাত আগবঢ়াওঁ ধন্যবাদ